সেই কিৱাৰ্ডৰ বিষয়ে আচলতে আমিও সঠিক জ্ঞাত নহয় এইটো আচলতে আমাৰ কোনোবা ফেনমেড আছিলে আমাৰ এতিয়া এনেকুৱা হৈছে যেতিয়া গম পাইছে যে পঞ্চায়তৰ বিনোদ আৰু বনৰাকচ এক্টিং কৰি আছে তো আমি গম নোপোৱাকৈ বহুত মানুহ আমাক মানে ইনিচিয়েটিভ কৰি আছে তো তেওঁলোকে কিছুমানে কি কৰিছে নিজৰ মতে প্ৰমোশ্যন আৰম্ভ কৰিছে তো আমাৰ যিটো এতিয়া কিৱাৰ ভাইৰেল হৈ আছে সেইটো আচলতে আমি পিছত গম পাইছোঁ যে সেইটো আমাক লৈ পেলাই প্ৰমোশ্যন চলি আছে পিছত তেওঁলোকে আমাক কণ্টেক্ট কৰিলে যে দাদা এইটো আমিয়ে কৰিছোঁ যদি কিবা বেয়া হৈছে আমি হেৰি মানে কিন্তু এইটোক লৈ এইটো একো নিগেটিভ এতিয়ালৈকে একো দেখা নাই আমি সেইটো কাৰণে আমিও একো বেছি গুৰুত্ব দিয়া নাই আৰু এইটো বস্তু এনে আমাৰ তাৰিখ আছিল 11 জুলাই কিন্তু এতিয়া আমাৰ 11 জুলাইৰ পৰিৱৰ্তে 18 জুলাইত আহিব আৰু ৰুদ্ৰ ছবিখন যিহেতু সফলভাৱে চলি আছে তো ৰুদ্ৰ ছবিখনৰ আমি গোটেই দলটিৰ লগত কথা পাতি আমাৰ পৰিচালক ৰূপক গগৈ ডাঙৰীয়া আছে তেওঁলোকৰ অনুৰোধ মৰ্মে আমি এসপ্তাহ পিছুৱাই দিছোঁ আৰু এতিয়া 11 জুলাইৰ পৰিৱৰ্তে 18 জুলাইত ছবিগৃহলৈ আহিব এই ট্ৰেণ্ডটো আপোনাৰ ক'ৰবাত চলিও আহিছে আমাৰ যোৱা বছৰ পিশাচ বুলি আমি এখন ৰিলিজ কৰিছিলোঁ সেয়ে বিদুৰ ভাইৰ কাৰণে আমি পিশাচ পিছুৱাই দিছিলোঁ তো সেইটো যদি আমি এতিয়া অসমীয়াৰ মাজত নাৰাখোঁ যদি তেতিয়া আমাক বাহিৰাগতে চাগে বেছি সুযোগ পাব সেইটো লৈ পেলাই ৰুদ্ৰ পিছুৱাই দিছে ভাইমন্দাৰ কাৰণে এইটো চলি আহি আছে ক'ৰবাত আৰু এইটো নাথাকিলে ক'ৰবাত আমি সেই কেঁকুৰা জাতিৰ পৰিচয়টো দিয়া হ'ব বহুত আশাবাদী মালামাল বয়জক লৈ আমি বহুত আশাবাদী চিনেমাখনত হাস্যৰস ৰোমান্স একশ্যন ড্ৰামা গোটেইখিনি আছে আপোনালোকে বহুতখিনি সময় হাঁহিব আৰু তাতকৈ ডাঙৰ কথা একোটা ভাল মেছেজ আমি চাৰ্টাৰ্ড ৱেত দিবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে এইটোত নিৰাশ হ'ব নালাগে বুলি মই যথেষ্ট আশা মগজৰ মালামাল হৈ যাব হিন্দীটো আমি এটা একচুৱেলি গেং এটা দেখাইছিলোঁ তেওঁলোক ইউ পি বেছ গেং এটা হয় তো তেওঁলোকে অসমত থাকি পেলাই কাম কৰে তো তেওঁলোকে মিক্স কৈছে হিন্দীও কৈছে তেওঁলোকে অসমীয়াও কৈছে মাজে মাজে তেওঁলোকে শিকি কৈছে এনেকুৱা বহুত ধৰণৰ টুইষ্ট আছে পঞ্চায়তক লৈ আপোনালোকে অকল আমাৰ বিনোদ আৰু বনৰাকচ নহয় তেনেকুৱা আৰু বহুত টুইষ্ট পাব এইটো ছবিগৃহত আহিলে গম পাব নহয় শ্বুটিঙৰ আমাৰ মেইন প্লটটো আছিল গুৱাহাটী আৰু গুৱাহাটীৰ দাঁতিকাষৰীয়া গাঁও এখন ইউ পিৰ গেংটো জাষ্ট অসমত আহি তেওঁলোকে কাম কৰি থাকে মানে তো সেইটোক লৈহে আমাৰ বেষ্ট অসমৰ সকলো ছবিগৃহতে গোটেই ছবিখন মুকলি কৰে বাহিৰত ৰিলিজ কৰাৰ প্লেন আছে কিন্তু বাহিৰত চাগে আমি দুটামান সপ্তাহ পিছত দিম আৰু কিবাকিবি আৰু প্লেনিং চলি আছে মানে অলপ ৱাইডলি মানে অলপ ডাঙৰকৈ দিয়া তেতিয়াহ'লে ক'ৰবাত এবাৰ মোৰ ফালৰ পৰা এটা ইনিচিয়েটিভ লোৱা উচিত কথা পতা উচিত যে কিবা এই ক্ষেত্ৰত চিন্তা কৰিছে নেকি আৰু লগতে মৃণালে এইবিলাক পজিটিভলি ৰেছপণ্ড কৰিলে আৰু মৃণালৰো ইচ্ছা যে অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক গতিকে যদি অলপ পিছুৱাই দি হ'লেও যদি কিবা দুখন চিনেমাৰ মাজত ব্যৱধানটো বঢ়াই অসমীয়া ৰাইজৰ কাৰণে এটা সুবিধা কৰি দিব পৰা যায় সেইটো ভাবিয়ে তেখেতসকলে এই ষ্টেপটো ল'লে পদক্ষেপটো ল'লে আৰু মই আমাৰ ৰুদ্ৰ টিমৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি ৰবি উপস্থিত থাকিব নোৱাৰিলে কাৰণ ৰবি এতিয়া ধুবুৰীত ৰবিৰ কেম্পেইন চলি আছে কালি বঙাইগাঁও তাৰপিছত ধুবুৰী গৈছে তো সেইবোৰৰ পৰা আহি পাওঁতে আজিটো সম্ভৱ নহ'ব গতিকে তাৰ পৰাই তেখেতে আমাক সকলোকে অভিনন্দন আনি দিছে ধন্যবাদ দিছে মালামাল বয়জৰ টিমটো আৰু এনেধৰণৰ পদক্ষেপে অসমীয়া চলচ্চিত্ৰক আৰু আগুৱাই নিব বুলি আশা কৰিছে আৰু মোৰ ফালৰ পৰাও মই আন্তৰিক ধন্যবাদ দিছোঁ প্ৰডিউচাৰ ডাইৰেক্টৰ গোটেই টিমটো মালামাল বয়জাৰ এনেকৈ মিলিজুলি আমি অসমীয়া চলচ্চিত্ৰ জগতক আগুৱাই লৈ যাওঁ ধন্যবাদ এতিয়া আমি এটা ৰিকুৱেষ্ট কৰিছোঁ সামাজিক মাধ্যমক যে আপোনালোকৰ কাৰণে আমি ৰাইজৰ মাজত আগুৱাই যাব পাৰোঁ সেইকাৰণে আপোনালোকে আজিৰ পৰা আমাক সহায় কৰক আপোনালোকে এই মেছেজটো দি দিয়ক যে ৰুদ্ৰ আৰু এসপ্তাহ চলিব আৰু নেক্সট উইক 18 তাৰিখে 18 জুলাই মালামাল এসপ্তাহৰ কাৰণে পিছুৱাই গৈছে 18 জুলাইৰ পৰা আপোনালোকে মালামাল চাব আপোনাৰ কথাটো ঘূৰাই দিব
আৰু এসপ্তাহ মানে কোনো ধৰণৰ বাধা নোহোৱাকৈ চলিব তাৰ পিছতো অলপ থাকিব নহয় ভাবিছিলে বহুতে ভাবিব পাৰে না যে মালামাল আহি যাব ৰুদ্ৰ বন্ধ হৈ যাব নেকি বহুতৰ তেনেকৈ ভাৱ হয় সেইকাৰণেই কৈছোঁ বাহিৰত চলি থাকোঁতেও আমাৰ ৰুদ্ৰ ৰিলিজ কৰিছোঁ তেখেতসকলৰ এতিয়াও শ্ব' চলি আছে 8 সপ্তাহ চলি আছে আৰু চিনেমা হলৰ লোকসকলে তাৰমানে কোনখন চিনেমা কিমান ডিমাণ্ড হিচাপে তেখেতসকলে শ্ব' কৰি দিয়ে গতিকে আমিও চলাই যাতে সুবিধা পাম চলি থাকে দুটা অসমীয়া যদি চিনেমা এক লগত চলি থাকে তাৰপিছত কিমান ভাল হ'ব আপোনালোকে এটা সময়ত আহি গ'ল দুটা অসমীয়া চিনেমা একেলগত চালে তাৰপিছত খানা চানা খাই গুচি গ'ল